নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ ইংৰাজী লেসন নম্বৰ 7 এ প্ৰিভিয়াছ গিফ্ট ইয়াৰ আজি সেকেন্ড পাৰ্টখিনি অৰ্থাৎ পেজ নম্বৰ 36ৰ পৰা ইয়াৰ পৰা আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। Do you know that this process of channeling blood from one person to another is called a transfusion of blood? কৈছে যে আপুনি জানে যে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ তেজ চেনেল কৰা এই প্ৰক্ৰিয়াটোক তেজ সঞ্চালন বুলি কোৱা হয়। তাৰপিছত কৈছে যে victims of accidents and patients who lost their blood due to any surgical process of other reasons are given such transfusion of blood. কৈছে যে দুৰ্ঘটনা বলি হোৱা লোক আৰু যিকোনো অস্ত্ৰোপচাৰ বা আন কাৰণত তেজ হেৰুৱাই পেলোৱা ৰোগীক এনে তেজ সঞ্চালন দিয়া হয়। তাৰপিছত দিছে যে blood for such a transfusion of preserved in blood bank whenever there is a need. One can get blood from the blood bank to keep the blood fresh of use. For use, it is kept in cold chamber. কৈছে যে এনে ট্ৰেন্সফিউজনৰ বাবে তেজ ব্লাড বেংকত সংৰক্ষিত হৈ থাকে। যেতিয়া প্ৰয়োজন হয় ব্লাড বেংকৰ পৰা তেজ পাব পাৰি। তাৰপিছত দিয়া আছে যে ব্যৱহাৰ বাবে তেজ সতেজ কৰি ৰাখিবলৈ ইয়াক ঠাণ্ডা। তাৰপিছত দি কৈছে যে ডু ইউ নো জানেনে। তাৰপিছত দিছে যে এনি হেল্থি পাৰ্চন ইন ডনেট ব্লাড। কৈছে যে যিকোনো সুস্থ ব্যক্তিয়ে ৰক্তদান কৰিব পাৰে। তাৰপিছত দি আছে যে ইন ফেট hundreds of people donate their blood at regular intervals to various blood banks in our cities and towns. কৈছে যে আমাৰ চহৰ আৰু নগৰৰ বিভিন্ন ব্লাড বেংকলৈ নিয়মীয়াকৈ শ লোকে নিজৰ তেজ দান কৰে। তাৰপিছত কৈছে যে this is such a novel course. So many lives can be saved if they get blood in time, just like my father. কৈছে যে এয়া ইমান উদাৰ কাৰণ মোৰ দেউতাৰ দৰেই সময়ত তেজ পালে বহুতৰে জীৱন ৰক্ষা কৰিব পাৰে। তাৰপিছত দি আছে যে আৰ্টিকেল The human body is a remarkable machine. It functions in such a way that whatever blood has been taken from it is soon substituted by new blood, replenished by the body's internal mechanisms. কৈছে যে আচলতে মানুহৰ শৰীৰটো এটা উল্লেখযোগ্য যন্ত্ৰ। ই এনেদৰে কাম কৰে যে ইয়াৰ পৰা যি তেজ লোৱা হৈছে তাৰ ঠাইত অতি সোনকালে শৰীৰৰ আভ্যন্তৰীণ ব্যৱস্থাৰ দ্বাৰা পুনৰ ভৰোৱা নতুন তেজ লোৱা হয়। So it is totally harmless for a healthy person to donate blood. কৈছে যে গতিকে এজন সুস্থ ব্যক্তিৰ বাবে ৰক্তদান কৰাটো সম্পূৰ্ণ নিৰাপদ। কৈছে যে then tell me who would not love to present such a precious gift. কৈছে যে তেতিয়া টেলিমি ইমান বহুমূলীয়া উপহাৰ দিবলৈ কোনো ভাল নাপাব। তাৰপিছত কৈছে যে however doctors test the blood before
a transfusion if the blood group matches and if there are no other harmful substance in the blood, then only such blood is considered to be fit for a transfusion. কৈছে যে অবশ্য চিকিৎসকে ৰক্ত সঞ্চালনৰ পূৰ্বে তেজ পৰীক্ষা কৰে যদি তেজৰ গত্ৰ মিল খায় আৰু যদি তেজ আন কোনো ক্ষতিকাৰক পদাৰ্থ নাথাকে তেন্তে এনে তেজে ৰক্ত সঞ্চালনৰ বাবে উপযুক্ত বুলি ধৰা হয় তাৰপিছত কৈছে যে ইয়াৰ পিছৰ পেৰাগ্ৰাফখিনি দিছ মেথড of taking out blood and giving it to needy patients was developed in 1914. Before that also doctors had tried this process but in vain. কৈছে যে তেজ উলিয়াই অৰ্তজন ৰোগীক দিয়াৰ এই পদ্ধতিটো 1914 চনত বিকশিত কৰা হৈছিল তাৰ আগত তেওঁ চিকিৎসকে এই প্ৰক্ৰিয়াটো চেষ্টা কৰিছিল যদিও বৃথা তাৰপিছত কৈছে যে those early doctors who tried a transfusion of blood found that some patients died after such transfusion and some others survived. কৈছে যে সেই প্ৰাথমিক চিকিৎসকসকলে যিসকলে তেজ সঞ্চালনৰ চেষ্টা কৰিছিল তেওঁলোকে দেখি যে এনে ৰক্ত সঞ্চালনৰ পিছত কিছুমান ৰোগীৰ মৃত্যু হয় আৰু আন কিছুমান বাচি যায় তাৰপিছত দিয়া আছে যে they could not find an answer to it. Finally in 19,000 the Austrian scientist Karl Landsteiner solved the mystery after years of hard work. Later in 1930 he received the Nobel Prize for medicine for this. কৈছে যে তেওঁলোকে ইয়াৰ উত্তৰ বিচাৰি নাপালে অৱশেষত 19,000 চনত অষ্ট্ৰেলিয়াৰ বিজ্ঞানী কাৰ্ল লেণ্ডষ্টাইনাৰে বছৰ ধৰি কষ্ট কৰি এই ৰহস্যৰ সমাধান কৰে পিছলৈ 1930 চনত ইয়াৰ বাবে চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে তাৰপিছত পেৰাগ্ৰাফখিনি কৈছে যে ইয়াৰ পিছৰ লেণ্ডষ্টাইনাৰ showed that the particles in human blood varied from person to person. Based on this, he divided human blood into 4 groups A, B, O, N, A, B. So a person cannot just take anyone's blood. Their blood groups must match to start a transfusion when the blood. কৈছে যে লেণ্ডষ্টাইনাৰে দেখুৱাইছিল যে মানুহৰ তেজৰ কণাবোৰ ব্যক্তিভেদ বেলেগ বেলেগ ইয়াৰ ভিত্তি তেওঁ মানুহৰ তেজ ক খ অ আৰু এ অ বুলি 4টা গোটত ভাগ কৰিলে গতিকে এজন ব্যক্তিয়ে কেৱল কাৰো তেজ ল'ব নোৱাৰে ৰক্ত সঞ্চালন আৰম্ভ কৰিবলৈ তেওঁলোকৰ তেজৰ গোটসমূহ মিল থাকিব লাগিব যেতিয়া তেজৰ তাৰপিছত পেৰাগ্ৰাফখিনি কৈছে যে ইফালৰখিনি for the wrong group is transfused the result will be life threatening. কৈছে যে ফুল গোটৰ ট্ৰেন্সফিউজেশনৰ হলে ইয়াৰ ফল জীৱনলৈ ভাবুকি আহিব তাৰপিছৰখিনি কৈছে যে থ্যাংক গড কৈছে যে ভগৱানক ধন্যবাদ
my uncle's and his friends' blood group matched with my father's and everything was fine. Another important thing is that some people cannot donate blood. People who are diabetic or suffering from another blood related disease cannot donate blood. কৈছে যে মোৰ ককা আৰু তেওঁৰ বন্ধু ব্লাড গ্ৰুপ মোৰ দেউতাৰ লগত মিলি গৈছিল আৰু সকলৰ ঠিকেই আছিল। আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল একাংশ লোকে ৰক্তদান কৰিব নোৱাৰে। ডায়েবেটিছ অথবা তেজৰ লগত জড়িত আন ৰোগত আক্ৰান্ত লোকে ৰক্তদান কৰিব নোৱাৰে। তাৰপিছৰখিনি দিছে যে বাট কিন্তু উই নিড নট ৰং if the blood group of a particular person who wants to donate blood to another person does not match, he can donate a unit to the blood bank. No matter what his or her blood group is, the blood bank in turn will arrange a machine unit available in the blood bank to the needy patient. So it is very important that blood for all groups is available in blood banks. I have also decided that I will donate blood when I become old and to do so. কৈছে যে আমি চিন্তা কৰাৰ প্ৰয়োজন নাই। আন এজন ব্যক্তিক ৰক্তদান কৰিব বিচৰা বিশেষ ব্যক্তিৰ ব্লাড গ্ৰুপ যদি মিল নাথাকে তেন্তে তেওঁৰ ব্লাড গ্ৰুপ যেই নহওক কিয় তেওঁৰ ব্লাড বেংকত এটা ইউনিট দান কৰিব পাৰে। ব্লাড বেংকে পাছলৈ অৰ্থজনৰ বাবে ব্লাড বেংকত উপলব্ধ মেচিন ইউনিটৰ ব্যৱস্থা কৰিব। গতিকে ব্লাড বেংকত সকলো কৰ্টৰ তেজ পোৱাটো অতি প্ৰয়োজনীয়। ময়ো সিদ্ধান্ত লৈছোঁ যে মই বয়স হ'লে ৰক্তদান কৰিম। তাৰপিছতখিনি দিছে যে এনিৱে যিয়ে নহওক তাৰপিছত কৈছে যে মাই ফাদাৰ ইজ ৰিকভাৰিং নাও, হোপ হি উইল বি অল ফাইন চুন। দিছ ইজ অল ফৰ টুডে। আই উইল be eagerly writing for your reply. Convey my regards to uncle and aunt and my love to your little brothers. কৈছে যে দেউতা এয়াই সুস্থ হৈ উঠিছে, আশা কৰোঁ সোনকালে সকলো ভাল হ'ব। এই সকলোবোৰ আজিৰ বাবে আপোনাৰ উত্তৰৰ বাবে মই অগ্ৰহৰে অপেক্ষা কৰি থাকিম। ককা মাহীলৈ মোৰ শুভেচ্ছা আৰু মোৰ মৰমৰ আপোনাৰ সৰু ভাইটিলৈ প্ৰেৰণ কৰক। তাৰপিছত দিয়া আছে যে ইয়ৰ লাফিং ফ্ৰেণ্ডছ, কৈছে যে তোমাৰ মৰমৰ বন্ধু। তাৰপিছত দিয়া আছে নিশান্ত, কৈছে যে নিশান্ত, ইয়াত কৈছে নিশান্ত। আজিলৈ ইমানে, ধন্যবাদ।